আজি দুদিন আগতে মই ভিডিঅ' এটা দিছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে গম পাইছেই যে মই মাজুলী সংগীতানুষ্ঠানত হৈ যোৱা জুবিন গাৰ্গ আৰু মাজুলী সত্ৰাধিকাৰসকলৰ মাজত যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই বিতৰ্কটোক লৈ মই ভিডিঅ'টো বনাইছিলোঁ আৰু সেই বিতৰ্কটোৰ পিছত এতিয়া মাজুলী সত্ৰাধিকাৰসকলে আৰু মাজুলীবাসী ৰাইজে এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আগতে মাজুলীত সংগীতানুষ্ঠানত জুবিন গাৰ্গক মতা হৈছিলে আৰু এতিয়াৰ পৰা মাজুলী সংগীতানুষ্ঠানত জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিব নোৱাৰে। মানে মাজুলীত জুবিন গাৰ্গক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। মাজুলীবাসী ৰাইজে এতিয়া জুবিন গাৰ্গক মাজুলীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব নামাতে। আৰু যোৱাকালি মাজুলী সত্ৰাধিকাৰসকলৰ মাজত এখন মিটিং দিয়া হৈছিল আৰু সেই মিটিংখনৰ পিছত এতিয়া তেওঁলোকে মাজুলী সত্ৰাধিকাৰসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় যে মাজুলী সংগীতানুষ্ঠানত জুবিন গাৰ্গক যিখন বঁটা প্ৰদান কৰা হৈছিল তেওঁলোকে সেই বঁটাখন ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছে। আৰু মই বিশেষ একো কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চালে নিজেই গম পাব। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। তেওঁ বয়সো হৈছে। প্ৰভু ঈশ্বৰ বুলি কোৱা যে সেই শব্দটো বেয়া পাওঁ। It cannot be. It cannot be God. Right. Krishna ভগৱান নহয়। তেওঁ বিহু মঞ্চত উঠিয়েই তেওঁ যিখিনি প্ৰভু ঈশ্বৰ আৰু ভগৱান কৃষ্ণৰ ওপৰত যিখিনি মন্তব্য কৰিলে, যিখিনি কটু মন্তব্য আৰু যিখিনি আমাৰ কোনো গ্ৰহণযোগ্য নোহোৱা মন্তব্য, গতিকে এই কথাখিনিক লৈ আজি মাজুলীৰ সত্ৰসমূহৰ মাজত সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে আৰু তাৰ লগতে এইটো অসমব্যাপী এটা প্ৰভাৱ পৰিছে। আৰু সকলো অসমৰ বিভিন্ন সত্ৰাধিকাৰসকলে ইয়াৰ ওপৰত দুখ প্ৰকাশ কৰিছে। গতিকে সেইফালৰ পৰা আজি মাজুলী জিলা সত্ৰ মহাসভাৰ তৰফৰ পৰা এখন সভা অনুষ্ঠিত কৰা হ'ল। ইয়াত বিভিন্ন দল সংগঠনৰ উপৰিও বিভিন্ন জ্যেষ্ঠ নাগৰিক আৰু সত্ৰাধিকাৰ প্ৰভুসকল গোট খাইছিল আৰু সকলোৱে আমি এটা আলোচনা কৰিলোঁ, যিটো আলোচনাৰ এটা সিদ্ধান্তত উপনীত হ'লোঁ যে আমাৰ মাজুলী যিহেতু বৈষ্ণৱ পীঠ, সত্ৰ নগৰী আৰু এটকা মহন্তৰ স্থল, ইয়াত আমাৰ সুকীয়া এটা এই মাজুলীৰ বৈশিষ্ট্য বা ঐতিহ্য আছে, ইয়াৰ এটা মৰ্যাদা আছে, যিটো মৰ্যাদা আজি ভাৰতব্যাপীয়ে নহয় গোটেই পৃথিৱীব্যাপী সকলোৱে জানে। গতিকে ইয়াত আমি জুবিন গাৰ্গে আহি যি পৰিৱেশৰ সৃষ্টি কৰি গ'ল, যি আজি মাজুলীৰ ঐতিহ্যত আঘাত আহিছে, আমাৰ প্ৰভু ঈশ্বৰসকলৰ সন্মানত আঘাত আহিছে, আমাৰ ৰাইজ ক্ষুণ্ণ হৈছে। গতিকে এই দিশত ভৱিষ্যতে যাতে পুনৰাবৃত্তি আকৌ জুবিন গাৰ্গক লৈ পেলাই যাতে মাজুলীত নহয়, তাৰ কাৰণে আমি জুবিন গাৰ্গক আজি সভাই সিদ্ধান্ত লৈছে যে কোনো ধৰণে তেওঁ আমাৰ মাজলৈ আহিব নালাগে আৰু আমি তেওঁক শিল্পী হিচাপে আমি ল'বলৈ অসুবিধা পাইছোঁ। কৃষ্ণ সংস্কৃতি সেইটোৱে, কৃষ্ণ সংস্কৃতিকটো তেওঁ এনেধৰণে কৈছে যে কৃষ্ণ কোনো ভগৱান নহয়। এইটোৱে আমাক সকলোকে অন্তৰত চুই গৈছে, কাৰণ শংকৰদেৱ মাধৱদেৱে কৃষ্ণকে কেন্দ্ৰ কৰি পেলাই এই বৈষ্ণৱ সংস্কৃতি দি থৈ গৈছে। আজি অসমৰ জনগণে সেই অসমৰ কৃষ্ণ সংস্কৃতিক লৈ সত্ৰসমূহ প্ৰতিষ্ঠিত হৈছে, যাৰ কাৰণে বৈষ্ণৱ বুলি কোৱা যায়। গতিকে তেখেতৰ মতে যিহে মানৱ বুলি কোৱাটোত আমি কোনেও সহজভাৱে ল'ব পৰা নাই আৰু তাৰ কাৰণে আমি তেওঁক যথেষ্ট আমাৰ সমাজে আজি মিটিঙে সমালোচনা কৰিছে।